নেমসুর জিন্দাবাদ নেমসুর জিন্দাবাদ ওয়াকফ সংশোধনী বিল বাতিল করক ওয়াকফ সংশোধনী বিল বাতিল করক ওয়াকফ সংশোধনী বিল বাতিল করক ওয়াকফ সংশোধনী বিধেয়ক মানি লওয়া নহব ওয়াকফ সংশোধনী বিধেয়ক মানি লওয়া নহব কিছু মুসলমান বিরোধী সংশোধনী বিধেয়ক মানি লওয়া নহব মুসলমান বিরোধী ওয়াকফ সংশোধনী বিধেয়ক মানি লওয়া নহব মুসলমান বিরোধী শক্তি হুঁশিয়ার মুসলমান বিরোধী শক্তি হুঁশিয়ার মুসলমান বিরোধী শক্তি হুঁশিয়ার ওয়াকফ সংশোধনী বিল বাতিল কৰক ওয়াকফ সংশোধনী বিধেয়ক মানি লোৱা নহব উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা জিন্দাবাদ উই ৱান্ট জাষ্টিছ ন' ৰেষ্ট ধনীৰে উত্তাল গৰিষ্ঠৰ 1 নং ৰৈমাৰী ওয়াকফ সংশোধনী বিল 2024 বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী উত্তৰ পূৰ্বাঞ্চলৰ নেমচুৰ ওয়াকফ সংশোধনী বিল 2024 বিলৰ বিৰোধিতা কৰি ৰাজহুৱা স্থানত ওয়াকফ সংশোধনী বিধেয়ক প্ৰতিলিপি দাহ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদীসকলে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে দিনৰ 11 বজাত মুখত কলা কাপোৰ বান্ধি বিভিন্ন শ্লোগানেৰে নেমচুৰ তামুলপুৰ জিলা সমিতি তামুলপুৰ জিলাৰ অন্তৰ্গত গৰিষ্ঠৰ 1 নং ৰৈমাৰীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদীসকলে ওয়াকফ সংশোধনী বিল বাতিল কৰক ওয়াকফ সংশোধনী বিধেয়ক মানি লোৱা নহব মুছলমান বিৰোধী ওয়াকফ সংশোধনী বিধেয়ক মানি নলও উই ৱান্ট জাষ্টিছ ন' ৰেষ্ট মুছলমান বিৰোধী শক্তি হুঁশিয়াৰ অসাংবিধানিক ওয়াকফ সংশোধনী বিধেয়ক মানি নলও আদি শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নেমচুৰ তামুলপুৰ জিলা সমিতিয়ে ওয়াকফ সংশোধনী বিল বাতিল কৰক ওয়াকফ সংশোধনী বিল বাতিল কৰক আজি আমি উত্তৰ পূৰ্বাঞ্চল নেমচুৰ কেন্দ্ৰীয় সমিতিৰ আদেশ মৰ্মে আমি তামুলপুৰ জিলায় আমি কাৰ্যসূচী এটা হাতত লৈ হৈছো আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি কৈ দিব বিচাৰিছো আমি ওয়াকফ সংশোধনী বিল বাতিল কৰিব লাগে ওয়াকফ সংশোধনী বিধেয়ক মানি আমি কেতিয়াও নলওঁ মুসলমান বিরোধী ওয়াকফ সংশোধনী বিধেয়ক মানি আমি নলও মুসলমান বিরোধী শক্তি হুঁশিয়ার ওয়াকফ মানি আমি নলও যেটো নাকি আমার বিজেপি সরকার ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়ায় আমার ধর্মের অনুষ্ঠানত মসজিদ মাদ্রাসা অবস্থানত আমার ধর্মীয় অনুষ্ঠানত যি অত্যাচার কৰিব বিচাৰিছে আমি হেতু কিনো পদ্ধতি আমি নেমচুৱে মানি নহলাও আৰু এক পক্ষভাৱে যি বিজেপি চৰকাৰে যেতিয়ালৈ পৰা বিজেপি চৰকাৰ আহিছে মুছলমানৰ ওপৰত এটা আক্ৰমণ কৰি আহিছে কিন্তু আমি নেমচুৱে হুঁশিয়াৰ কৰি দিবলৈ বিচাৰিছো আজিৰ পৰা আমি যদি এই বিল বাতিল নকৰে আমি ইয়াৰ পৰা আমি জঙ্গী আন্দোলন তুলিবলৈ আমি বাধ্য হম আৰু এই বিল বাতিল কৰিবই লাগিব যেতিয়া লাগি বাতিল নকৰে আমি নেমচুই কেতিয়াও আমি শুই নাথাকো আমি মুসলিম হৈ জন্ম হৈছো আমাৰ গাত তেজ আছে ব্লাড আছে আমাৰ গাত এক বিন্দু তেজ থাকা পৰ্যন্ত আমাৰ ধৰ্মৰ অনুষ্ঠানত আমি কেতিয়াও আঘাত কৰিবলৈ আমি নিদিও ইয়াৰ লাগি যদি ধৰ্মৰ অনুষ্ঠানৰ লাগি যদি আমাৰ গুলিয়াই যদি আমাক চৰকাৰে মাৰক আমাক যদি হত্যাও কৰক তথাপিও আমাৰ ধৰ্মৰ যেটো অনুষ্ঠানত আমি কেতিয়াও এই বিল আমি মানি নলও আপনি ভাল কথা কৈছে যেহেতু ইতিয়া নাকি আমাৰ যেহেতু নাকি বিধানসভা আহি আছে ইলেকশন আহি আছে এটো হলে এটা হিন্দু মুছলমানৰ এটা ৰাজনীতিক পলিটিক্স এটো ৰাজনীতিক পলিটিক্স যে মুছলমানক ভাগ কৰিব বিচাৰিছে হিন্দুক ভাগ কৰিব বিচাৰিছে আপুনি আজিৰ কথা নহয় যেতিয়া লাগি নাকি বিজেপি চৰকাৰ কেন্দ্ৰত আহিছে তেতিয়াৰ পৰাই ৰাজনীতি এটাই হিন্দু আৰু মুছলমান আজি আমি চাক বিজেপি চৰকাৰ আহাৰ পৰা আমি সংখ্যালঘু মুছলমানৰ ওপৰত কিমান অত্যাচাৰ কৰিছে বুলডোজাৰে ঘৰ ভাঙিছে মাদ্ৰাসা ভাঙিছে আমাক জেহাদী বুলি কৈ আমাক বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ আমাক কিমান চেষ্টা কৰি আছে
আমি যদি অরিজিনাল বাংলাদেশী হও আমাক চিনাক্ত কৰি বাংলাদেশক আমাক পঠিয়াই দিয়ক কিন্তু বাংলাদেশী নামত মিছা বদনাম দি আমাক মুসলিম জাতিটো কিয় অপমান কৰি আছে যেটো নাকি ভাৰতৰ প্ৰধানমন্ত্ৰী হওক অসমৰ মুখ্যমন্ত্ৰী হওক মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী অকল খালি হিন্দুৰ বাবে নহয় সকলো জনগোষ্ঠীৰ লাগি সকলো জনগোষ্ঠীক যাতে সমানে চকুৰে চাব লাগে কিন্তু আমাৰ সংখ্যালঘু হোৱাৰ কাৰণত আমাৰ ওপৰত মিছা অত্যাচাৰ কৰি আছে মিছা জুলুম কৰি আছে এতিয়া যেটো সংশোধনীয় বিল আমাৰ মাজত জাপি দিব বিচাৰিছে সংশোধনীয় বিল আমি কেতিয়াও মানি নলও এটো আমাৰ কথা আমি কেতিয়াও মানি নলও No justice, no rest. No justice, no rest. মুসলমানের বিরোধী শক্তি কৈশোৰৰ পৰা কাশ্যপ চৌধুৰী ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ হুঁশিয়ার হুঁশিয়ার হুঁশিয়ার